2024 চনত বিশ্বত প্ৰায় 20.2 মিলিয়ন লোক কৰ্কট ৰোগত নতুনকৈ আক্ৰান্ত হৈছিল, যাৰ ভিতৰত সৰ্বাধিক আছিল হাওঁফাওঁজনিত কৰ্কট ৰোগ। যদি আমি ভাৰতবৰ্ষৰ ফালে চাওঁ তেন্তে এই ছবি আৰু ভয়াৱহ। কিন্তু ভাল খবৰ এইটোৱেই যে ৰাছিয়াত ইতিমধ্যে ডেভেলপ কৰা হৈছে এটা কেঞ্চাৰ ভেকচিন। ক্লিনিকেল ট্ৰায়েলত 100% সফল কৰ্কট ৰোগৰ ভেকচিন এণ্টৰমিক্স। এতিয়া দেশখনে আৰম্ভ কৰিব কৰ্কট ৰোগৰ ভেকচিনৰ মানৱ শৰীৰত পৰীক্ষণ। এই ভেকচিনৰ এতিয়া ভাৰতবৰ্ষত এই ভেকচিনৰ মূল্য কিমান হ'ব? কেঞ্চাৰ ৰোগৰ ভয়াৱহতাৰ কথা নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। কিন্তু ভাল খবৰ এইটোৱেই যে ৰাছিয়াত ইতিমধ্যে ডেভেলপ কৰা হৈছে এটা কেঞ্চাৰ ভেকচিন। এই কেঞ্চাৰ ভেকচিনৰ ইতিমধ্যে ক্লিনিকেল ট্ৰায়েল সমাপ্ত হৈছে, য'ত 100% এই ভেকচিন সফল হৈছে বুলি দাবী কৰিছে ৰাছিয়াৰ চিকিৎসা বিজ্ঞানীসকলে। আৰু এই ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ ভিতৰতে ৰাছিয়াত আৰম্ভ হ'ব এই ভেকচিনৰ মানৱ দেহত পৰীক্ষণ। আৰু যদি মানৱ দেহত পৰীক্ষণ সফলভাৱে হৈ যায় তেন্তে নিশ্চয়কৈ সমগ্ৰ বিশ্বৰ স্বাস্থ্য খণ্ডলৈ আহিব এক নৱজাগৰণ। বিশ্বৰ স্বাস্থ্য খণ্ডলৈ আহিব নৱজাগৰণ। ৰাছিয়াই প্ৰস্তুত কৰিলে কৰ্কট ৰোগৰ ভেকচিন। ইতিমধ্যে ক্লিনিকেল ট্ৰায়েলত 100% সফল কৰ্কট ৰোগৰ ভেকচিন এণ্টৰমিক্স। এতিয়া দেশখনে আৰম্ভ কৰিব কৰ্কট ৰোগৰ ভেকচিনৰ মানৱ শৰীৰত পৰীক্ষণ। পিছে এই কৰ্কট ৰোগ প্ৰতিৰোধী ভেকচিনৰ দাম কিমান হ'ব? বিশ্বজুৰি অগণন কৰ্কট ৰোগত আক্ৰান্ত ৰোগীলৈ আশাৰ বতৰা কঢ়িয়াইছে ৰাছিয়াই। দীৰ্ঘদিনীয়া পৰীক্ষা নিৰীক্ষাৰ অন্তত দেশখনে প্ৰস্তুত কৰিলে কৰ্কট ৰোগৰ প্ৰতিষেধক এণ্টৰমিক্স। এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে বুলি ফেডাৰেল মেডিকেল এণ্ড বায়'লজিকেল এজেন্সিয়ে ঘোষণা কৰিছে। লগতে ৰাছিয়াৰ কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া হ'ব এই ভেকচিন। ইতিমধ্যে mRNA-ৰ ভিত্তিক ভেকচিনটোৱে প্ৰি ক্লিনিকেল ট্ৰায়েলত সফলতাৰে উত্তীৰ্ণ হৈছে, যিয়ে ইয়াৰ সুৰক্ষা আৰু উচ্চ ফলপ্ৰসূতা প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰে FMBDৰ মুৰব্বী ভেৰনিকা কোভটছভাই। ৰাছিয়ান একাডেমী অৱ ছায়েন্সৰ অধীনত ইনগেলহাৰ্ট ইনষ্টিটিউট অব মলিকিউলাৰ বায়'লজিৰ সহযোগত ৰাছিয়ান নেশ্যনেল মেডিকেল ৰিচাৰ্চ ৰেডিঅ'লজিকেল চেণ্টাৰে প্ৰস্তুত কৰিছে এই ভেকচিন। সেইদৰে এই ভেকচিনটোৱে টিউমাৰ সংকুচিত কৰা আৰু ইয়াৰ বৃদ্ধি লেহেমীয়া কৰাত সফল হৈছে। উল্লেখ্য যে কেমোথেৰাপি বা ৰেডিঅ'থেৰাপিৰ দৰে পৰম্পৰাগত চিকিৎসাৰ পৰিৱৰ্তে এণ্টৰমিক্স এক অনন্য পদ্ধতি, যাক 4টা নিৰাপদ ভাইৰাছৰ সংমিশ্ৰণ ঘটাই কেঞ্চাৰ কোষৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কৰিছে। তথ্য অনুসৰি ভাৰতীয় মূল্যৰ হিচাপত এই কৰ্কট ৰোগ প্ৰতিৰোধী ভেকচিনৰ মূল্য হ'ব প্ৰায় 2.5 লাখ টকা। সঁচাকৈ যদি মানৱ শৰীৰৰ পৰীক্ষণটো এই ভেকচিনে সফলতা লাভ কৰে তেন্তে ই হৈ পৰিব সমগ্ৰ বিশ্বৰ স্বাস্থ্য খণ্ডৰ বাবে এক ডাঙৰ সকাহ। বিষয়বস্তুৰ গভীৰতালৈ সোমাই যোৱাৰ পূৰ্বেই আমি আপোনালোকৰ সন্মুখত কিছুমান তথ্য দাঙি ধৰিব বিচাৰিছোঁ। 2024 চনত আমেৰিকাৰ কেঞ্চাৰ ছ'চাইটিয়ে কেইটামান উদ্বেগজনক তথ্য ৰাইজৰ মাজত দাঙি ধৰিছিল। 2024 চনত বিশ্বত প্ৰায় 20.2 মিলিয়ন লোক কৰ্কট ৰোগত নতুনকৈ আক্ৰান্ত হৈছিল, যাৰ ভিতৰত সৰ্বাধিক আছিল হাওঁফাওঁজনিত কৰ্কট ৰোগ। হাওঁফাওঁজনিত কৰ্কট ৰোগৰ পিছত আছিল ব্ৰেষ্ট কেঞ্চাৰ অৰ্থাৎ স্তনৰ কৰ্কট ৰোগ, আৰু তৃতীয়টো হ'ল প্ৰষ্টেট কেঞ্চাৰ। যদি আমি ভাৰতবৰ্ষৰ ফালে চাওঁ তেন্তে এই ছবি আৰু ভয়াৱহ। 2024 চনত ভাৰতবৰ্ষত নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে প্ৰায় 15 লাখৰো অধিক। যদি আমি 2019 চনৰ পৰা তথ্যবোৰ চাই আহোঁ তেন্তে আমি দেখিবলৈ পাম যে প্ৰতি বছৰে উদ্বেগজনকভাৱে কৰ্কট ৰোগৰ আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি যাবলৈ আৰম্ভ কৰিছে। 2019 চনত ভাৰতবৰ্ষত সৰ্বমুঠ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা আছিল প্ৰায় 13.5 লাখ, যিটো 2020 চনত 13.9লৈকে বাঢ়ি যায়। ঠিক সেইদৰে 2021ত 14.2, 2022ত 14.6 আৰু 2023ত 14.9 লাখ আছিল। আৰু 2024 চনত 15 লাখৰ সীমা অতিক্ৰম কৰি গৈ কেঞ্চাৰে ভাৰতবৰ্ষত এক ভয়াৱহ দুৰ্যোগৰ ফালে গতি কৰিছে। যদি আমি ভাৰতবৰ্ষত কৰ্কট ৰোগৰ প্ৰকাৰৰ ফালে যাওঁ তেন্তে ভাৰতবৰ্ষত সৰ্বাধিক কৰ্কট ৰোগী দেখিবলৈ পোৱা যায় স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা, আৰু দ্বিতীয়টো হৈছে অৰেল কেঞ্চাৰ অৰ্থাৎ মুখমণ্ডলৰ যি কৰ্কট ৰোগ সেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগী বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু তৃতীয় স্থানত আহি পৰে লাং কেঞ্চাৰ, যিটো সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত
সৰ্বাধিক, কিন্তু ভাৰতবৰ্ষত ই আছে তৃতীয় স্থানত। যদি আমি ভাৰতবৰ্ষৰ ৰাজ্যসমূহলৈ লক্ষ্য কৰোঁ তেন্তে ভাৰতবৰ্ষৰ আটাইতকৈ সৰ্বাধিক কৰ্কট ৰোগী আছে 2024 চনৰ তথ্যমতে কেৰালাত, আৰু কেৰালাৰ পাছত মিজোৰাম, হাৰিয়ানা, কৰ্ণাটক আদি বিভিন্ন ৰাজ্যত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই যাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা বা বিভিন্ন ধৰণৰ NGOৰ ফালৰ পৰা কৰ্কট ৰোগৰ সজাগতাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বজুৰি বহুখিনি ইনিচিয়েটিভ লৈ অহা হৈছে, কিন্তু এই ইনিচিয়েটিভ লৈ অহাৰ পাছতো যেন কৰ্কট ৰোগ ক'ৰবাত থমকি ৰোৱা নাই। এতিয়া মানুহৰ মাজত সজাগতাৰ অভাৱেই নেকি বা আৰ্লি ডিটেক্ট সম্ভৱ হৈ নোহোৱাৰ ফলতেই কৰ্কট ৰোগৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে নেকি এই অনুমান কৰিব পৰা যায়। ৰাছিয়াই যিহেতু এই ভেকচিন আৰম্ভ কৰিছে, এই ভেকচিনৰ এতিয়া ভাৰতবৰ্ষত এই ভেকচিনৰ মূল্য কিমান হ'ব? যদি সকলো ঠিকে থাকে তেন্তে ভাৰতবৰ্ষৰ টকাৰ হিচাপত এই ভেকচিনৰ মূল্য হ'ব পাৰে 2.5 লাখ, অৰ্থাৎ 2.5 লাখ পৰ্যন্ত হ'ব পাৰে। বহুতে কৈ আছে যে ৰাছিয়াত যি কৰ্কট ৰোগৰ ভেকচিন ইতিমধ্যে প্ৰস্তুত কৰা হৈছে, এই কৰ্কট ৰোগৰ ভেকচিনে সকলো ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীকে সকাহ দিব নে বিশেষ কিছুমান কৰ্কট ৰোগকহে এই ভেকচিনে কাম কৰিব? ৰাছিয়াৰ মেডিকেল সংস্থাৰ তৰফৰ পৰা জনোৱা মতে যি ভেকচিন তেওঁলোকে ডেভেলপ কৰিছে, এই ভেকচিন প্ৰস্তুতৰ প্ৰধান লক্ষ্য হ'ল দেশখনৰ পৰা বা সমগ্ৰ বিশ্বৰ পৰা কলন কেঞ্চাৰ নাইকিয়া কৰা। তেওঁলোকে প্ৰথম অৱস্থাত কলন কেঞ্চাৰক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে। ঠিক সেইদৰে এই কৰ্কট ৰোগৰ ভেকচিনে অৰেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আৰু প্ৰষ্টেট কেঞ্চাৰৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। যদিও ৰাছিয়াই ভেকচিন প্ৰস্তুত কৰিছে, তথাপিও আমি নিজেই সজাগ আৰু সচেতন হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। যিসমূহ খাদ্যৰ জৰিয়তে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, যিসমূহ খাদ্যৰ কথা অংকলজিষ্ট অৰ্থাৎ কৰ্কট ৰোগ বিশেষজ্ঞসকলে আমাৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰে, সেইখিনি নিয়ম নীতি পালন কৰি আমি তেওঁলোকৰ এডভাইচ ফ'ল' কৰি আমি অনাগত দিনত আগবাঢ়ি যাব লাগে আৰু এই সমগ্ৰ বিশ্বতে কৰ্কট ৰোগ নিৰ্মূল কৰিবলৈ সকলোৱে অংশীদাৰ হ'ব লাগে। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ আপোনালোকৰ ওচৰলৈ আহিম এক নতুন বিষয়বস্তুৰ সৈতে। চাই থাকিব ইউনিক ইনফ'টেইনমেণ্ট। ধন্যবাদ।